जय हिंद नमस्कार वेलकम टू योर चैनल डिफेंस स्टडी कॉर्नर आशा करूँ सकलो भाले आछे सो इयात बहुतखिनि लरा छोली आछे जोने असम पुलिस रेडी अर्गेनाइजेशन एपीआर पोस्टर কাৰণে एप्लाई কৰিছিলে আৰু হিহঁতে ইতিমধ্যে নিজৰ ফিজিক্যাল ৰিটেন আৰু ভাইবা দি পেলাই ফাইনেল মেৰিট লিষ্টৰ কাৰণে ওয়েট কৰি আছে আজি আমি এইটো ভিডিওত আপোনাক জনাম যে অসম পুলিস ৰেডি অৰ্গেনাইজেशन যোনটো এপীআৰ উইং আছে ইয়াত আপুনি কি হিসাবত কাম কৰিব লাগিব আপোনাৰ ইয়াত ওয়ার্ক কালচাৰ কেনেকুৱা আপোনাৰ জব কি হ'ব জব প্ৰফাইল কেনেকুৱা স্যালাৰি কিমান আপুনি পাব এভৰিথিং from starting appointment লোৱাৰ পৰা পোস্টিং লকে এভৰিথিং আপোনাৰ লগত মই ডিসকাশন কৰিম মই নিজৰ এক্সপেৰিয়েন্স আপোনাক শেয়াৰ কৰিম সো আপোনাৰ কাৰণে বহুত ইউজফুল ভিডিও হ'ব যোন বিলাক আমাৰ এপিআৰ এক্সপেৰিয়েন্স আছে সো সকলোৱে এইটো ভিডিও এন্ডিং লকে চাব আৰু আপুনি গম পাব যে আপোনাৰ এপিআৰ ৰ জবটো কেনেকুৱা ঠিক আছে প্ৰথমতে আমি স্টাৰ্টিং কৰিম ৰিজাল্টৰ পৰা এতিয়া অলপ দিন পাছত আপোনাৰ ফাইনেল মেৰিট লিষ্ট আহিব ঠিক আছে এপিআৰ তাৰ পিছত যেতিয়া আপুনি ৰিজাল্ট পাব ৰিজাল্ট পোৱা 2 বা 3 দিন পিছত বা এসপ্তাহ পিছত আপোনাৰ এপয়েন্টমেন্ট আপোনাক দি দিয়া হ'ব ঠিক আছে আমাৰ সময়ত আমি এসপ্তাহ পিছত এপয়েন্টমেন্ট পাইছিলো আপুনিও 2 বা 3 দিন ভিতৰতে এপয়েন্টমেন্ট পাই যাব যেহেতু প্ৰসেসটো এতিয়া স্পীড আপ হৈ আছে সো আপোনাৰ এপয়েন্টমেন্ট দিয়া প্ৰসেসটো স্পীড হৈ যাব ঠিক আছে সো 2 বা 3 দিন পিছত আপুনি এপয়েন্টমেন্ট পাব এপয়েন্টমেন্ট পোৱাৰ এসপ্তাহ 2 সপ্তাহ 3 সপ্তাহ কেতিয়াবা বহুত ৰেয়াৰ কেছত এমাহ হয় ইমান সময় আপোনাক দিয়া হয় তাৰ ভিতৰতে আপুনি কি কৰিব লাগিব আপোনাৰ বস্তুখিনি আপুনি যোগাৰ কৰিব লাগিব যোনখিনি আপুনি ট্ৰেনিংত লৈ যাব যোনখিনি বস্তু আপোনাৰ কাৰণে এসেনশিয়াল হ'ব সেইখিনি বস্তু আপুনি যোগাৰ কৰিব লাগিব সেইখিনি বস্তু আপোনাৰ যেতিয়া আপুনি এপয়েন্টমেন্ট ল'ব সেই সময়তে আপোনাক যোনখিনি বস্তু লাগিব সেইখিনি বস্তু তাত দিয়া থাকিব ঠিক আছে সো সেই এপয়েন্টমেন্টতে আপুনি চাব পাৰিব ঠিক আছে তাৰ পিছতো আপোনাৰ এপিআৰ ৰ ফালৰ পৰা এটা গ্ৰুপ বনোৱা যাব যাত আপোনাক যোনটো গ্ৰুপত আপোনাক এভৰিথিং উইথ ডিটেইল আপুনি কি আনিব লাগিব ট্ৰেনিং পিৰিয়ডত আপোনাৰ জয়নিং কেতিয়া এভৰিথিং আপোনাক জনোৱা যাব ঠিক আছে সো হেইটো টেনশন লৈ পেলাই একো লাভ নাই হেইটো প্ৰসেসটো সেই সময়তে আপুনি গম পাব এতিয়া আপোনাক মই প্ৰসেসটো বুজাই দিও ঠিক আছে আপুনি যেতিয়া ৰিজাল্ট পাব তাৰ পিছত 2 বা 3 দিন পিছত এপয়েন্টমেন্ট হ'ব এপয়েন্টমেন্টৰ পিছত আপোনাৰ এটা সেপাৰেট গ্ৰুপ বনোৱা যাব অসম পুলিস ৰেডি অৰ্গেনাইজেशन দ্বাৰা আপোনাৰ বেচ নম্বৰ দি পেলাই আপোনাৰ এটা গ্ৰুপ হ'ব হেইটো গ্ৰুপতে আপোনাক এভৰিথিং আপুনি কি বস্তু লৈ যাব লাগিব হেইবিলাক হেইটো গ্ৰুপত জনাই দিয়া যাব ঠিক আছে তাৰ পিছত যেতিয়া আপুনি বস্তুখিনি কিনিবলৈ যোনটো সময় পাব আপুনি জয়নিংৰ আগতে এইটো এপয়েন্টমেন্টৰ পৰা জয়নিংৰ ভিতৰত আপোনাক এটা সময় দিয়া যাব সেই সময়তে আপুনি যোগাৰ বস্তুখিনি যোগাৰ পাতি কৰিব লাগিব যেনেকৈ হোল্ডল টি-শাৰ্ট হোৱাইট টি-শাৰ্ট পেন্ট হাফ পেন্ট আপোনাৰ দ্যাট ইজ কাপ প্লেট এভৰিথিং যোনখিনি বস্তু আপোনাক ট্ৰেনিং পিৰিয়ডৰ কাৰণে লাগিব সেইখিনি বস্তু আপুনি যোগাৰ কৰিব লাগিব কিনি পেলাই থব লাগিব বেগ চেগ এভৰিথিং যোনখিনি আপোনাৰ এসেনশিয়াল হয় ট্ৰেনিংৰ কাৰণে ঠিক আছে তাৰ পিছত আপুনি যেতিয়া জয়নিং কৰিবলৈ যাব যোন দিনা আপুনি ঘৰৰ পৰা ওলাব ধৰক আপোনাৰ কালি জয়নিং আছে আজি ৰাতি আপুনি ঘৰৰ পৰা ওলালে আপুনি বস্তুখিনি লৈ পেলাই নিজৰ লগতে ওলাব লাগিব ঠিক আছে বিকজ আপুনি তাত গৈ পেলাই হেডকোৱাৰ্টাৰত যোনটো উলুবাৰীত আপোনাৰ অসম পুলিস ৰেডি অৰ্গেনাইজেশ্যন যোনটো হেডকোৱাৰ্টাৰ আছে তাত গৈ পেলাই আপুনি তাত ৰিপৰ্ট কৰিব লাগিব ৰিপৰ্ট কৰাৰ পিছত আপুনি তাত আপোনাৰ যোনখিনি ডকুমেন্ট ফৰ্মেলিটিজ আছে তাত কমপ্লিট কৰিব লাগিব তাৰ পিছত তাত আপোনাৰ জয়নিং হ'ব তাত জয়নিং হোৱাৰ পিছত আপোনাক কৈ দিয়া যাব যে আপোনাৰ এইটো জায়গা ট্ৰেনিং আছে আপুনি গৈ পেলাই অহা কালি বা 2 দিন পিছত বা আজি ৰাতি আপুনি ৰিপৰ্ট কৰক ইহতে যোনটো আপোনাক ডেট দিব সেই হিচাপতে আপুনি য'ত আপোনাৰ ট্ৰেনিং হ'ব সেইটো জায়গাত গৈ পেলাই আপুনি বেসিক ট্ৰেনিং যোনটো আপোনাৰ বেসিক ট্ৰেনিং হ'ব ড্ৰিল ওয়েপন এভৰিথিং আপোনাৰ বেসিক ট্ৰেনিং হ'ব সেম এজ পুলিস যোনটো অসম পুলিসৰ বেলেগ ডিপাৰ্টমেন্টৰ ট্ৰেনিং হয় যেনেকৈ ইউবি এবি ট্ৰেনিং হয় তেনেকৈ আপোনাৰ বেসিক ট্ৰেনিং হ'ব টেকনিক্যাল ট্ৰেনিং এতিয়া নহয় প্ৰথমতে বেসিক ট্ৰেনিংয়ে হয় সো আপুনি যেতিয়া তাত জয়নিং কৰিব জয়নিং কৰাৰ সময়ত আপোনাক যোনটো আপোনাৰ ট্ৰেনিং জায়গা হ'ব হেটো জায়গা আপোনাক কৈ দিয়া যাব যে আপোনাৰ এইটো জায়গা ট্ৰেনিং হ'ব যেনেকৈ আমাৰ 20 এপিবিয়ানত হৈছিল তেনেকৈ আপোনাক জনাই দিয়া যাব যে আপোনাৰ ট্ৰেনিং কোনটো জায়গাত হ'ব আপুনি তাৰ পৰা জয়নিং কৰি পেলাই ফৰ্মেলিটিজ কমপ্লিট কৰি পেলাই ওলাব তাৰ পিছত আপোনাৰ ট্ৰেনিং য'ত হ'ব আপুনি তাত যাব যোৱাৰ পিছত তাত আপোনাৰ জয়নিং হ'ব ঠিক আছে যোনটো আপোনাৰ ট্ৰেনিং য'ত হ'ব তাত আপোনাৰ জয়নিং হ'ব জয়নিং হোৱাৰ পিছত তাত আপোনাৰ বেসিক ট্ৰেনিং ষ্টাৰ্ট হৈ যাব এসএম ঠিক আছে আপোনাৰ বেসিক ট্ৰেনিং হ'ব 6-7 মাহ তাৰ পিছত আপোনাৰ পিঅপি হ'ব পাছিং আউট প্ৰেড হ'ব ঠিক আছে তাৰ পিছত আপোনাক তাৰ পৰা যেতিয়া আপুনি ওলাই আহিব তাৰ পিছত আহি পেলাই আপোনাৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ যোনটো হয়
যেতিয়া যেনেকৈ ধৰক আপোনাৰ যেনেকৈ মোৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বিশ্বনাথ হয় তেনেকৈ আপোনাৰ এপইণ্টমেণ্টৰ সময়ত আপোনাক দি দিয়া যাব যে আপোনাৰ জইনিংটো ক'ত হৈছে ঠিক আছে আপোনাৰ জইনিংটো ক'ত আপোনাৰ জব ক'ৰ পৰা আপুনি জইনিং কৰিব লাগিব আপুনি ক'ৰ পৰা আপোনাৰ জব যোনটো জাৰ্নি হয় সেইটো ষ্টাৰ্ট হ'ব ঠিক আছে তেনেকৈ মোৰ জব জাৰ্নিং ষ্টাৰ্ট হৈছিলে আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা যোনটো মোৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হয় APR জোনেল হেডকোৱাৰ্টাৰ বিশ্বনাথ চ' ইয়াৰ পৰা মোৰ জব জাৰ্নিটো ষ্টাৰ্ট হৈছে চ' ইয়াত মই আহি পেলাই জইনিং কৰিলোঁ আফটাৰ POP চ' জইনিং কৰাৰ সময়ত ইয়াত আমাক এমাহৰ টেকনিকেল ট্ৰেইনিং দিয়া হৈছিলে বেছিক ৱায়াৰলেছ ট্ৰেইনিং যোনটো হয় সেইটো আমাক ইয়াত দিয়া হৈছে আমাক শিকোৱা হৈছিলে যে আপুনি ৱায়াৰলেছ এজ এ ৱায়াৰলেছ অপাৰেটৰ আপুনি কি কাম কৰিব লাগিব কল চাইনবিলাক আপোনাৰ কেনেকুৱা এভৰিথিং যি বস্তু আপোনাক লাগে সেইখিনি আপোনাক ইয়াত শিকোৱা হ'ব তাৰপিছত আপুনি ইয়াত জব জাৰ্নি আপোনাৰ ষ্টাৰ্ট হৈ যাব আপোনাৰ কামবিলাক আপোনাৰ ষ্টাৰ্ট হৈ যাব আৰু আপোনাৰ কামখিনি কেনেকুৱা সেইটো আমি এতিয়া চৰ্চা কৰিলোঁ আপোনাৰ কাম হ'ব wireless communication establish কৰা আপোনাৰ নাম ডেজিগনেশ্যন কি হয় আপোনাৰ ডেজিগনেশ্যন হয় কনষ্টেবল wireless operator / wireless technician আপুনি CNWWT হয় মানে আপুনি wireless operator যোনটো wireless হয় সেইটো আপুনি অপাৰেট কৰিব জানিব লাগিব আৰু টেকনিচিয়ানো হয় আপুনি সেইটো বনাবলৈ আৰু এষ্টাব্লিছ কৰিব জানিব লাগিব ঠিক আছে সো আমাৰ যোনটো সেট হয় সেইটো সেট আপুনি চলাব জানিব লাগিব যোনটো সকলোৱে কমনলি ওয়াকি টকি বুলি কয় ওয়াকি টকি বুলি ক'লে আপুনি নিশ্চয় গম পাব সো সেইটো ওয়াকি টকি আপুনি চলাব জানিব লাগিব এভৰিথিং আপুনি এইটো এমাহতে শিকোৱা হ'ব আপোনাক তাৰ পিছত আপুনি সেই ওয়াকি টকিতে আপোনাৰ কাম জীৱনভৰ কাম তাতে হ'ব ঠিক আছে সেইটো কথা আপুনি মনত ৰাখিব লাগিব সো আমি ওয়েপনৰ আমাৰ একো দৰকাৰ নাই আমি ওয়েপন চলাব বা আমি ওয়েপনৰ লগত কাম কৰিব নালাগে আমাৰ ওয়েপন হেতু ওয়াকি টকি যোনটো আমি সেট বুলি কওঁ হেতুৱে আমাৰ ওয়েপন হয় ঠিক আছে এটো কথা আপুনি মনত ৰাখিব লাগিব এতিয়া আপোনাৰ কামখিনি মই আপোনাক বুজাই আছো আপুনি যদি আপুনি আউটপোষ্টত পায় তেনেহলে আপুনি তাৰ ডেইলি সিচুৱেচন ৰিপৰ্টটো আপুনি জনাব লাগিব ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত যদি আপোনাৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত পোষ্টিং পায় তেনেহলে তাৰ পৰা আপুনি প্ৰত্যেক আপোনাৰ যোনটো আউটপোষ্ট হ'ব বা আপোনাৰ আন্ডাৰ যোনটো PS আছে সেই সকলো PSৰ সিচুৱেচন ৰিপৰ্টটো আপুনি ল'ব লাগিব যদি আপুনি PSত জয়েনিং হৈ যায় তেনেহলে তাত আপুনি CCTNA CCTV AP কানেক্ট হেবিলাক এভৰিথিং আপুনি জানিব লাগিব তাত আপোনাৰ কাম হেবিলাক হ'ব লগতে আপুনি সেটো কন্ট্ৰোল কৰিব লাগিব তাত সিচুৱেচন ৰিপৰ্টটো আপোনাৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰক আপুনি জনাব লাগিব ঠিক আছে তাৰ পিছত আপোনাৰ যোনখিনি VIP ডিউটি হক ধৰত কৰবাত আমাৰ CM স্যাৰ আহি গলে তাত আপুনি কমিউনিকেশ্যন এষ্টাব্লিছ কৰিব লাগিব কৰবাত কোনোবা ডাঙৰ মিনিষ্টাৰ আহি গল বা VVIP আহি গল বা আমাৰ প্ৰাইম মিনিষ্টাৰ স্যাৰ আহি গল সো আপুনি তাত কমিউনিকেশ্যন এষ্টাব্লিছ কৰিব লাগিব এইটো হল আপোনাৰ বেসিক কাম তাৰ পিছত আপোনাৰ স্যালাৰি আপুনি কিমান পাব যেতিয়া আপুনি ট্ৰেনিং জয়েন কৰি ওলাব ঠিক আছে যেতিয়া আপুনি ট্ৰেনিং কমপ্লিট কৰি পেলাই ইয়া জয়েন কৰিব সেই সময়ত আপুনি স্যালাৰি পাব 29500 যোনটো আমি বেসিক স্যালাৰি পাইছিল হেতু সময় ঠিক আছে যেতিয়া আপোনাৰ তাত POP পৰা আপুনি ওলাব যেতিয়া আহিবলে ইয়া জয়েনিং কৰিব আপোনাৰ 500 বা 600 টকা বাঢ়িব তেনেকৈ লাহে লাহে বাঢ়ি আপোনাৰ স্যালাৰি 35 36 এনেকৈ হৈ যায় ঠিক আছে 2 বছৰ ভিতৰতে নেট কৈ আছো হাতত নেট বুলি কৈ আছো ক্ৰছ আপোনাৰ 40 আপে হৈ যায় 2 বছৰ ভিতৰতে ঠিক আছে তাৰ পিছত আপোনাৰ যেতিয়া আপুনি হেই স্যালাৰি বিলাক পাই যাব তাৰ পিছত আপোনাৰ এডিশনাল পাৰ্কস আছে যেনেকৈ আপুনি লোন ল'ব পাৰিব PL আপুনি পাই যাব পাৰ্সোনাল লোন হোম লোন আপুনি পাই যায় সো তেনেকৈ আপোনাৰ বেসিক যোনটো নিড আছে হেই নিড বিলাক আপুনি ফুলফিল কৰিব পাৰিব কিন্তু তাৰ মাজতো লিমিটেশন আছে এনেকুৱা নহয় যে আপুনি ফুল ফ্ৰীডম পাই যাব যত তত ফুৰিব যাব পাৰিব আনলিমিটেড সময় পাব আপোনাৰ যদি লগৰীয়া কোনবা টুৰত গৈ আছে ধৰক লাদাখ গৈ আছে অফ ৰোডিং কৰিবলৈ গৈ আছে কৰবাত ফুৰিবলৈ গৈ আছে আপুনি তাৰ লগত ফুৰিব যাব পাৰিব অফ ৰোডিং কৰিব যাব পাৰিব হয় পাৰিব কেতিয়াবা যে ছুটি পায় আপুনি হেতু ছুটি ইউজ কৰি পেলাই নিজৰ যোনটো আপোনাৰ ড্ৰিম আছে এটো ফুলফিল কৰিব পাৰিব যদি আপোনাৰ হবি হয় ট্ৰেভেলিং নিজৰ হবি ফুলফিল কৰিব পাৰিব যদি তেনেকুৱা ছুটি পায় কিন্তু হেতু ছুটিতে কৰিব লাগিব ঠিক আছে এনেকুৱা নহয় যে আপুনি একদম সময় ডেইলি যেনেকুৱা 5 to 9 জব হয় মানুহৰ 5টা ৰাতিপুৱা 9টা গৈ পেলাই আবেলি 5টাত ঘৰত পাই যায় হেতু নহয় আপোনাৰ কেতিয়াবা আপুনি এমা দুমা ঘৰ দেখিবলৈ নাপাব গম পাইছেনে এইটোৱে হয় পুলিচৰ ডিউটি সো পুলিচৰ ডিউটিত আপুনি ঘৰটো স্যাক্ৰিফাইস কৰিব লাগিব বিকজ নেশন কাম ফাৰ্ষ্ট
আপোনাৰ দেশ আপোনাৰ ৰাজ্য আপোনাৰ কাৰণে প্ৰথম আপোনাৰ ঘৰ আপোনাৰ কাৰণে নেক্সট হ'ব লাগিব গম পাইছেনে সো এইটো কথা আপুনি বুজিব লাগিব বাকি এইটো এটা প্ৰাইড হয় অসম পুলিচৰ জব যোনটো ইউনিফৰ্ম আপুনি লগাব সেইটো ইউনিফৰ্ম বহুত মানুহৰ সপোন হয় সো এইটো বহুত ডাঙৰ এটা প্ৰাউড মোমেন্ট হৈ যায় নিজৰ কাৰণে যদি আপুনি এইটো চাকৰিটো পাই যায় এণ্ড এইটো আছিল এপিআৰৰ বিষয়ে মই এভৰিথিং আপোনাক বুজাই দিলোঁ আৰু বাকি যদি আপুনি ফেমিলি লৈ পেলাই ৰুমত থাকিব বিচাৰি আছে সেইটো আপুনি পাৰিব আপুনি HR যোনটো আপুনি স্যালাৰিত পায় সেইটো স্যালাৰিত HR কাটি দিয়া যাব তাৰ পিছত যোনটো আপুনি HR ধৰক 1500 1600 1700 যিমান আপুনি পায় সেইটো পইচা দি আপুনি ৰেন্ট লৈ পেলাই ৰুম লৈ থাকিব পাৰিব কোৱাৰ্টাৰ এভেইলেবল থাকে কৰবাত নাথাকে পাৰ্সোনাল লোন ৰুম এটা লৈ পেলাই আপুনি থাকিব পাৰিব সো হেইবিলাকে হয় আপোনাৰ যোনখিনি প্ৰশ্ন আছে প্ৰশ্ন উত্তৰ মই দি দিলোঁ বাকি আই গেছ আপোনাৰ এতিয়া এপিআৰৰ বিষয়ে এভৰিথিং আপোনাৰ ডাউট ক্লিয়াৰ হৈছে এপিআৰৰ জব প্ৰফাইল কেনেকুৱা স্যালাৰি কিমান পায় বাকি এলাউন্স কেনেকুৱা এভৰিথিং আপুনি গম পাই গ'লে সো এইটো ভিডিঅ'ত মই যিমান পাৰিলোঁ আপোনাৰ ডাউটটো ক্লিয়াৰ কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই পেলাই আপোনাৰ ভাল লাগিলে এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ভিডিঅ' কোনটো টপিকত আপোনাক লাগে মোক কমেন্ট সেকশনত জনাব ঠিক আছে বাকি আশা কৰোঁ আপুনি ভিডিঅ'টো অলৰেডি লাইক কৰি দিলে এণ্ড জাষ্ট ইমানে আছিলে আপোনাৰ লগত কথা পাতিবলৈ আজি বাকি জয় হিন্দ জয় ভাৰত